নমস্কাৰ সকলোকে। আজি আমাৰ এই ডিজিটেল ট্ৰান্সফৰ্মেটিভ হ'বলৈ আমাৰ আজি আমন্ত্ৰণ কৰি আনিছো আমাৰ পলি কলিতা দাস মেমক। তেখেত এজন লাইফষ্টাইল ট্ৰান্সফৰ্মেশ্যন কোচ হয়। তেখেতৰ খুব সুন্দৰ ব্যৱস্থাত বিভিন্ন ধৰণৰ লাইফষ্টাইলবিলাক আমি কেনেকৈ খুব সুন্দৰ কৰিব পাৰোঁ সেই বিষয়ে আজি অকণমান কওঁ। বিশেষকৈ আজি এটা স্পেচিয়েল কেটেগৰীৰ ওপৰত আমি কথা পাতিম, যোনটো নেকি বহুতৰে এটা কুৱেশ্যন আহি থাকে, যোনটো নেকি ৱেইট লছৰ কাৰণে। আৰু সেইখিনিৰ ওপৰত আজি কথা পতাৰ কাৰণে আমি তেখেতক আমন্ত্ৰণ জনাইছিলোঁ। আজি তেখেতৰ বহু সময় ব্যস্ততাৰ মাজত আমাৰ মাজত আজি উপস্থিত হৈছেহি। মই চমুকে তেখেতৰ ইন্ট্ৰডাকশ্যনটোৰে আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ৱেলকাম মেম, আপোনাৰ চমু হয় ইন্ট্ৰডাকশ্যনটো জনাওক। আপুনি ক'ৰ পৰা হয়, আপোনাৰ বৰ্তমান এক্সপিৰিয়েঞ্চ কি হৈ আছে বা আপুনি কি কৰি আছে, সেইটোৰ বিষয়ে চমুকে দুআষাৰ জনালে ভাল লাগিব। হয়, নমস্কাৰ। মোৰ নাম পলি কলিতা দাস। মই গুৱাহাটীত থাকো। মই বেচিকেলি সহজ আৰু স্বাভাৱিক আৰু দীঘলীয়া অভ্যাসৰ জৰিয়তে আমি যাতে এটা নিজৰ আত্মবিশ্বাস, স্বাস্থ্য আৰু লাইফষ্টাইলত আমি এটা লং লাষ্টিং চেঞ্জ আনিব পাৰো, মই তাৰ ওপৰতে মানুহক সহায় কৰি আছো। বেচিকেলি আমাৰ কি হয়, আজিকালি খুব হেক্টিক আমাৰ মানে লাইফটো। এনেকুৱা ধৰণৰ হেক্টিক চিডিউলৰ মাজত আমি ঘৰ কাম বা দায়িত্বৰ গোটেইখিনি কাম কৰি আমি নিজক সময় দিয়াৰ কথা পাহৰিয়ে থাকো। এই সকলোবোৰৰ ওপৰত মনত ৰাখি মই এতিয়া এটা সহজ আৰু বেলেঞ্চ লাইফষ্টাইল গঢ়িবলৈ সকলোকে সহায় কৰি আহিছো। থেংক ইউ মেম, থেংক সেইখিনি ইউ। হয় বিশেষকৈ আজি আমাৰ টপিকটো আছিলে যোনটো নেকি আমি ৱেইট লছৰ কাৰণে কৈছোঁ। বাকীখিনিতো আপোনাৰ যথেষ্টখিনি অভিজ্ঞতা আছে, সেইখিনিৰ ওপৰত আমি কথা পাতিমেই। কিন্তু তাৰে ভিতৰত আজি আমি স্পেচিয়েল এটা পইণ্ট আনিছোঁ, যোনটো নেকি ৱেইট লছৰ কাৰণে। আৰু সেইটো অন্যৰ কথা নকওঁৱেই, কাৰণ মোৰে অকণমান ৱেইটটো বেছি হৈ আছে, গতিকে সেইখিনি মোৰ লগতে কথা অলপ পাতিম। যিহেতু সেইখিনি কেনেকুৱা ধৰণৰ কি হয়, সেইখিনি মোৰ কথাটো যেতিয়া মোৰ পাতিম, তেতিয়াহ'লে হয়তো মোৰ নিচিনা হয়তো বহুতো এনেকুৱা থাকিব পাৰে যাৰ নেকি এই প্ৰব্লেমবিলাক হয়। আৰু আজিৰ ডেটত যদি চোৱা যায়, বিশেষকৈ আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কথা যদি কোৱা হয়, বিশেষকৈ আমাৰ অসমত সেইটো আজিৰ ডেটত এটা লাইফষ্টাইল ডিজিজ হিচাপে হৈ আহিছে, যোনটো নেকি অবেচিটি। তো অবেচিটিটোৰ সাধাৰণতে আমাৰ বিভিন্ন ধৰণৰ কাৰণত হ'ব পাৰে, বা সেইখিনি বহুতে লাইফষ্টাইলসমূহ চেঞ্জ কৰিলেও সেইটো সাংঘাতিক ধৰণৰ প্ৰভাৱ পৰে। গতিকে সেইখিনিৰ ওপৰতে আজি অকণমান আমি মেমৰ পৰা জানিম। বিশেষকৈ তেখেত বিভিন্ন ধৰণৰ এইখিনিৰ ওপৰত যথেষ্ট এক্সপিৰিয়েঞ্চ হয়, এক্সপাৰ্ট হয়। গতিকে মই মেমক প্ৰথমে এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ যে আমি ৱেইট লছ বুলি আহিলেই মানুহৰ মনলৈ এটা ধাৰণা আহে যে হয় ডাইট শব্দটো সাধাৰণতে আমি যদি চাওঁ, সেইটো কি লঘোণে থকাটোকে ডাইট কয় নেকি? লঘোণে থকাটোকে ডাইট বুলি নকয়। আমি নিয়মিত বা যিটো মাত্ৰা অনুযায়ী যিখিনি খাব লাগে, সেই অনুযায়ী খাই পেলাই যদি আমি খোৱাটো এৰি দিওঁ, তেতিয়াহ'লে আমাৰ মেটাবলিজিমটো শ্ল' হৈ যাব আৰু আমাৰ খোৱাৰ ৰুচিটো এনি টাইম আমাৰ খাব মন যাই থাকিব। তেতিয়া কি হ'ব, আমাৰ শৰীৰটোৱে বেছিকে ৱেইট গেইনহে কৰিব। গতিকে আমি খোৱা নকমোৱাকৈ পৰিমিত অনুযায়ী, যিখিনি আমাক প্ৰয়োজন হয় আমাৰ শৰীৰক, সেইখিনি খাদ্য দি পেলাইহে আমি ৱেইটটো লছ কৰিব লাগে। অ'কে, এতিয়া ধৰক যেনেকে চাওঁ, আমি সাধাৰণতে ৰাতিপুৱা, দুপৰীয়া বা ৰাতি 3 সাঁজৰ ভিতৰতো আমি প্ৰায় খোৱাই হয়। তো এইখিনিৰ ভিতৰত আমি বন্ধ নকৰাকে, আমাৰ মিলটো স্কিপ নকৰাকে আমি ৱেইট লছ কৰাটো সম্ভৱ নেকি? আমি মিলটো কেতিয়াও স্কিপ কৰিব নালাগে। আমি মিলটো আমাক যদি আমি মিলটো স্কিপ কৰোঁ, তো মেটাবলিজিম শ্ল' হ'বই প্ৰথমতে। আৰু সেইটো কাৰণে আমি যিটো আমাৰ খাদ্য তালিকাত থাকিব লাগে, প্ৰটিন, ফাইবাৰ বা যিটো আমাৰ গুড ফেটছ, এই সকলোখিনি বস্তুৱে আমাক শৰীৰক দিব লাগে। সেউজীয়া শাক পাচলি, নাটছ, প্ৰটিনযুক্ত যিবিলাক খাদ্য আছে, বা আমাৰ চিডছ কিছুমান আছে, পামকিন চিডছ, চিয়া চিডছ, তেনেকুৱা ধৰণৰ আমি হেল্ডি খাদ্যখিনি আমি শৰীৰক যোগান ধৰিব লাগে। গতিকে আমি মিল স্কিপ নকৰাকৈ আমি যিখিনি খাই আছো, সেইখিনি যদি উপযুক্ত পৰিমাণে বা যিখিনি প্ৰয়োজন হয় আমাৰ শৰীৰক, সেইখিনি আমি দি থাকিব লাগে। তেতিয়া কোনো মিলে স্কিপ কৰিব নালাগে আমি। অ'কে, সুন্দৰ। আমি ধৰক বহুতে ভাবো যে আমি অন্ততঃ ৰাতি যদি নোখোৱাকে থাকো, তেতিয়াহ'লে অট'মেটিক ফেট লছ হ'ব পাৰে। তো সেইটো এটা ধাৰণা থাকে। তো নাই, অন্ততঃ সেইটো আজি হ'ব সেইটো এটা ক্লিয়াৰ হলো। তো এইখিনিৰ কাৰণে যদি চোৱা যায়, আমি এই ফেট লছ কৰিবৰ কাৰণে কেনেধৰণৰ খাদ্য আমাৰ প্ৰয়োজন, বা সেইটো কেনেকুৱা ধৰণৰ হোৱাটো উচিত? আমাৰ খাদ্য তালিকাত কি লাগিব? প্ৰটিনযুক্ত খাদ্য লাগিব। যেনেকে দাইলটো লাগে, কণী, মাছ, সেউজীয়া শাক পাচলি,
বা আমি কিছুমানৰ গুড ফেটছৰ ভিতৰত এটা আমাৰ কি ঘিটো পৰে, বহুতে ভাবে যে ঘি খালে আমাৰ ৱেইটটো গেইন হ'ব। আমি যদি যিটো আমাৰ পৰিমাণত আমাৰ শৰীৰক লাগে সেই ভাল ঘিটো আমি অলপ মানে পৰিমাণত খাব লাগে। কিছুমান হাইড্ৰেটিং ফুডছ থাকে, যেনেকে কোকোনাট ৱাটাৰ, ৱাটাৰমেলন, কিউকুম্বাৰ, এনেকুৱা ধৰণৰ খাদ্যবিলাকো মানে ল' ফেটযুক্ত এনেকুৱা ধৰণৰ খাদ্যবোৰ আমি শৰীৰক দিব লাগে। আৰু যিখিনি গুড ফেটছ থাকে আমাক সেইখিনি আমাৰ শৰীৰক যোগান ধৰিব লাগে। অকে, সেনেকে মানে আমি আজি এটা কথা গম পালো যে আমাৰ ঘিটো খালে, আমি সাধাৰণতে ভাবো ঘি খালে, মোক বিশেষকৈ আমাৰ ঘৰত যদি কোৱা হয় ঘি খোৱাৰ কথা, তো কয় এনেই ফেটছ এনেই আছে আৰু বাঢ়ি যাব। তো মানে আমি অ ঘি খালেও ফেটছ যে বাঢ়িব সেইটো সত্য নহয় ন? সেইটো আমাক যিখিনি আমাৰ শৰীৰৰ প্ৰয়োজন, আমাক ঘিটোও হয়। লাগে আমাৰ শৰীৰৰ কাৰণে। হয়। অকে, তো এইখিনিতে আৰু এটা কুৱেশ্যন সুধো। যিহেতু আমি অসমীয়া মানুহ, আমি অসমতে বাস কৰো, আৰু অসমৰ এটা প্ৰধান হেৰি হৈছে যে আমি ভাত নহলে থাকিব নোৱাৰো, হয়নে বাৰু? গতিকে হয় হয় আমি ভাত খোৱাটোক লৈ বা কেনেধৰণৰ এইখিনি যদি চাওঁ, বা নাখালে এইখিনিত আমাৰ ওজন হ্ৰাসৰ লগত কিবা কথা আছে নেকি, ভাত খোৱা নোখোৱালৈ? একেবাৰে নহয়। আমি ভাতটো হৈছে কি হৈছে এটা আমাৰ ইটছ আ ষ্টেপল ইন আছামিজ কুজিন। এইটো এটা আমাৰ পৰম্পৰাগত খাদ্য। ভাতটো আমি হয় নোখোৱাকে থাকিব নোৱাৰোৱে। হয় গতিকে হয়। আমি ভাতটো এনেকুৱা ধৰণত খাব লাগিব যিটো আমাৰ শৰীৰত মানে ভাতটোৰ কিমানখিনি পৰিমাণত লাগে। যেনেকে আমি এখন প্লেট, আমি যিখন আমাৰ প্লেটখনত কিমান থাকিব লাগে, 50% আমাৰ চালাড বা ভেজিটেবলছ থাকিব লাগে, আৰু প্ৰটিন থাকিব লাগে 25% দাইল বা এনেকুৱা প্ৰটিনযুক্ত খাদ্য, আৰু কাৰ্বহাইড্ৰেটছ মানে ভাতে হওক বা ৰুটিয়ে হওক সেইটো লাগে 25%। সাধাৰণতে আমাৰ মেক্সিমাম মানুহে কি কৰে, 50% ভাতটো লৈ লয়, আৰু সেই অনুযায়ী মানে চব্জি বা চালাড এইবিলাক বহুত কম পৰিমাণে খায়। সেইটো ক্ষেত্ৰত কি হৈ যায়, ৱেইটটো বেছি গেইন হয়। গতিকে আমি যদি প্লেটাৰখন আমি মানে জোখ অনুযায়ী যদি সজাই লওঁ আমাৰ খোৱাত ভাতৰ থালিটো, তেতিয়াহ'লে ভাতটো কেতিয়াও আমাৰ কাৰণে ক্ষতিকাৰক হ'ব নোৱাৰে। অকে, গতিকে ধৰক ভাতটো আমাৰ এতিয়া খাদ্য তালিকাত হয় আমি হয় বহুতে আৰু এটা হয়, ধৰক এই ভাতৰ লগতে এটা আনুষংগিক কথা আহে, যেতিয়া আমি যদি চাওঁ, আমি ৰাতিপুৱা উঠিও বহুতে ধৰক কিনে বাহিৰত যেনেকে আমি ব্ৰেকফাষ্ট কৰো, বা আমাৰ অসমত মেক্সিমাম আমি কি কৰো, ৰাতিপুৱা বহুতে আমি ভাত খাওঁ, দুপৰীয়াও খাওঁ, ৰাতিও খাওঁ। তো এইখিনিৰ ক্ষেত্ৰত যদি চোৱা যায়, আমি তিনিবেলাই যেতিয়া খোৱা যায়, তো মনত এটা ধাৰণা আহে যে কি আমি তিনিবেলা খোৱাৰ কাৰণে এক্সেছ আমাৰ বিভিন্ন ধৰণৰ কাৰ্বহাইড্ৰেট গৈ আছে নেকি শৰীৰত? নহয়, সেইটো নহয়। কাৰণ আমি ভাতৰ লগত আমাৰ তাৰ আনুষংগিক যিখিনি লাগে সেইখিনিও লগত থাকিব লাগিব। প্ৰটিন হয়। থাকিব লাগিব বা ফাইবাৰ খিনি থাকিব লাগিব। যদি উম। আমি সেই অনুযায়ী ভাতখিনি খাওঁ, যিখিনি আমাক প্ৰয়োজনীয় দাইল, চব্জি বা মাছ, কণী, এই সকলোখিনি যদি বেলেঞ্চ অনুযায়ী লওঁ, তেতিয়াহ'লে কেতিয়াও ফেটছ হ'ব নোৱাৰে বা ৱেইটটো গেইন হ'ব নোৱাৰে। অকে, ৱেইট লছৰ কাৰণে আমি যদি চাওঁ ইয়াতে, তো খোৱাৰ কিবা এনেকুৱা হেৰি থাকিব নেকি যে আমি মাত্ৰ দিনটোত এবাৰ বা দুবাৰে ভাত খাব লাগে, বা আমি যেনেকে তিনিবাৰ, আপুনি খুব সুন্দৰভাৱে ক'লে যে আমি পৰিমাণটো ঠিক কৰিব লাগে, কিন্তু মানুহৰ যোনটো এটা চিম্পুল এটা মিথ থাকে যে আমি ইমান বাৰ ভাত খোৱাটো উচিত নহয়। হয়, আমি মানে খাদ্যটো কেনেকে খাব লাগে, তিনিবাৰ বুলি নহয়, আমি 3 পৰা 5 ভিতৰত খাব লাগে। মানে আমি কম কম পৰিমাণত যাতে আমাৰ ভোক নালাগে, সেইখিনি অনুযায়ী আমাক খাদ্যটো দি থাকিব লাগে। তেতিয়া হয় হয়। শৰীৰটোৱে আমাৰ এনাৰ্জিটো পাই থাকে। হুম আৰু হুম। আমি যদি এক্সট্ৰা বেছি ভোক লাগি থাকিলে খুব বেছি একেলগে এবজৰ্ব কৰি দিওঁ, তেতিয়াতো আমাৰ ৱেইটটো বেছি গেইন হৈ যায়। গতিকে হুম। আমি নিয়ম অনুসৰি মানে 3 পৰা 5 বাৰলৈকে আমি খোৱাটো বেষ্ট হয়। তেতিয়া আমাৰ শৰীৰটোৱে মানে ভোক লগাৰ হেৰিটো নাথাকে, মানে অনবৰত খোৱা সেই ভাৱটো আহি নাথাকে। তেতিয়া আমাৰ শৰীৰে যিখিনি মানে এনাৰ্জি লাগে সেইখিনি লৈ থাকিব পাৰে। কম কম পৰিমাণত যদি আমি 3 পৰা 5 বাৰলৈ আমি লওঁ, যদি স্নেক্স বা আমি যিটো লওঁ হুম হুম। ৰাতিপুৱা, দুপৰীয়া, গধূলি, তেনেকে যিখিনি লওঁ, সেইখিনি আমি টাইম অনুযায়ী যদি আমি লৈ থাকো সদায়, তেতিয়া কেতিয়াও ফেটছ জমা নহয় আমাৰ শৰীৰত। অকে, সুন্দৰ। তো এইখিনিতে আপুনি এটা কথা কৈছে যে আমি স্নেক্সৰ কথা কওঁতে মোৰ এটা মনত পৰিলে, যেনেকে আমি বহুতে আৰু এটা ভাবো, আমি মিঠাই বা এনেকুৱা ধৰণৰ স্নেক্স খোৱাৰ ফলতো মানুহে বহুতে কয় যে ওজন বৃদ্ধি হ'ব পাৰে। গতিকে সেইটোৰ ওপৰত অকমান জনাব নেকি, যে আমি কেনেধৰণৰ এইখিনিৰ পৰা আঁতৰি থাকিম, নে এইখিনি কেনেকুৱা ধৰণৰ নিয়মত আমি খাব লাগে? হয়, আমি আমি যদি স্মাৰ্ট ৱেট চাওঁ, এইটোৰ পৰা আমি আঁতৰি থাকিব নালাগে। যিখিনি মানুহে মিঠা খাই ভাল পায়, তেওঁলোকে মিঠাটো ল'ব পাৰে, কিন্তু স্মাৰ্ট ৱেট ল'ব লাগিব। যেনেকে চেনিৰ সলনি আমি গুড় ল'ব পাৰো, বা উম। খেজুৰ ল'ব পাৰো, তেনেকুৱা ধৰণৰ মিঠা ফল মূল বিলাক ল'ব পাৰো। এতিয়া ধৰক আমি এটা কেক বনাইছো, চেনিৰে কেক বনাও, আমি চেনিৰে নবনাই তাতে আমি কল দিব পাৰো, নাইবা খেজুৰ দিব পাৰো, গুড় দিব পাৰো। তেনেকুৱা ধৰণৰ মানে আমি যদি বস্তুটো চেঞ্জ কৰো, আমাৰ খোৱাৰ ৰুচিটো থাকিল, লগতে আমি হেল্ডি ফুড এটাও পালো।
গতিকে হয় হয় চেনিটো এভইড কৰি আমি বা তাৰ এগেইনষ্টত যদি আমি স্মাৰ্ট ৱেট লৈ লওঁ মিঠাটো, তেতিয়াহ'লে শৰীৰৰ কাৰণে এইখিনি খুবেই উপকাৰী হয়। অ'কে, মানে আমি মিঠা বুলি ক'লে সাধাৰণতে বহুতৰে মনত একমাত্ৰ চেনিটোৱে আমি আহে। চেনিৰে বনোৱা বস্তুবিলাকেই আহে, হয় হয়নে বাৰু? গতিকে হয় সেইটো হয় মানে ধৰক এতিয়া আপোনাৰ কথাৰ পৰা গম পালো আমি চেনিটোৰ পৰা আঁতৰি থাকিব লাগিব, হয় হয় মিঠাটোৰ চেনিটো পৰা আমাৰ নহয়। শৰীৰৰ উপকাৰী হয়, মিঠাটোৰ পৰা বুলি নহয়। অ'কে, থেংক তেনেকুৱা। ইউ মেম। ইয়াতে ধৰক আমি যদি চাওঁ আজিৰ ডেটত মানুহ মেক্সিমাম সময় এতিয়া ব্যস্ততা থাকে। ময়ো এতিয়া ৰাতিপুৱাৰ পৰা এতিয়ালৈকে প্ৰায় ধৰক ব্যস্ত থাকিব লগা হয়, কিন্তু মোৰ চিটিং সময় বেছি হৈ থাকে। বেছি হয় হয় সময় মোৰ ফিজিকেল এক্টিভিটি বিলাক খুব কম হয়। ত' ৰাতিপুৱা আমি সেইখিনি তেনেকে কৰিবলৈ নোৱাৰো, যিহেতু শুৱা ৰাতি দেৰি হয়, ত' উঠোতেও সেইকাৰণে দেৰি হৈ যায়। ত' এনেকুৱা হয় ক্ষেত্ৰত বহুতে কয় যদি আমি বেছি সময় বহি থাকিব লগা হয়, তেতিয়াও আমাৰ ফেটছ বাঢ়ে বুলি কয়, হয়নে হয় বাৰু? ত' আমি এনেকুৱা এক্টিভিটি ধৰণৰ লাইফষ্টাইলৰ কাৰণে কি কৰা উচিত? এনেকুৱা লাইফষ্টাইল মানে আপুনি যিহেতু নিজকে ভাল পায়, আমি সকলোৱে নিজকে ভাল পাওঁ নহয় জানো? গতিকে হয় এনেকুৱা ধৰণৰ লাইফষ্টাইলত আপুনি কি কৰিব, নিজকে অকমান সময় দিব চেষ্টা কৰিব। যেনেকে আপুনি ৰাতি যদি 11টাত শুইছে, আপুনি আধা ঘন্টা আপোনাৰ নিজৰ কাৰণে এইফালে আগুৱাই দিব লাগিব। 10:30ত শুৱক, তেতিয়া সেই আধা ঘন্টাটো মৰ্ণিং টাইমত আপুনি বঢ়াই দিয়ক। মৰ্ণিঙত আধা ঘন্টা আগতীয়াকে উঠক, আৰু সেই অ'কে আধা ঘন্টাটো আপুনি নিজৰ কাৰণে ইউটিলাইজ কৰক। 15 মিনিট যদি আপুনি খোজ কাঢ়ে, আকৌ 15 মিনিট যদি আপুনি ডিপ ব্ৰিডিং বা এনেকুৱা ধৰণৰ এক্সাৰচাইজ, মেডিটেশ্যন, এনেকুৱা ধ্যান কিবা যদি কৰে নিজৰ কাৰণে, তেতিয়াহ'লে শৰীৰটোৱে আপোনাক ভাল পাব, আৰু তেতিয়া আপোনাকো শৰীৰটোৱে খুব তেতিয়া এটা সুন্দৰ স্বাস্থ্যৰ অধিকাৰী কৰি তুলিব। সেইখিনি অ'কে নিজৰ কাৰণে আপুনি টাইমটো আপুনি নিজে চিডিউলটো বনাই ল'ব লাগিব। আৰু আজিকালি আমাৰ মানুহৰ কি হৈছে, মোবাইলটো আপুনি যদি খোৱাৰ আগতে ভাবে 5 মিনিট মই অকমান মোবাইলটো চাই লওঁ, 5 হয় মিনিটৰ হয় পৰা কেতিয়ালৈ গৈ 50 মিনিট হৈছে আপুনি গমেই নাপাব হয় কোনখন হয় ঘড়ীত গৈ পালে। সেইখিনি একজেক্টলি নিজকে মানে অকমান জোৰ কৰি হলেও নিজৰ অভ্যাসবিলাক চেঞ্জ কৰিব লাগিব। তেনেকে সেইখিনি যদি এক্সাৰচাইজ হিচাপে কৰে, ৰাতিপুৱা যদি আধা ঘন্টা হলেও, তেতিয়াও আপোনাৰ মানে বেড ফেটছ বিলাক মানে হেৰি হৈ থাকিব, আঁতৰি থাকিব। হুম হুম মানে এক্সাৰচাইজ হিচাপে পাব এইখিনি। অ'কে, ত' এইখিনিৰ লগতে আমাৰ ৱেট মেনেজমেন্ট, যেনেকে আমি ৱেট লছৰ কথা পাতি আছো, গতিকে ৱেট লছ কৰাৰ লগত টোপনিৰ কিবা ৰিলেশ্যন আছে নেকি? হয় হয় ভাল কুৱেশ্যন এটা কৰিছে। আমি টোপনি এজন সুস্থ মানুহে আমাক 7 ঘন্টাৰ পৰা 8 ঘন্টালৈ ডিপ শ্লিপ এটা লাগে। তেতিয়া কি হয়, আমাৰ যিবিলাক ফেট কাটাৰ হৰমনছ থাকে, সেই হৰমনে বেলেঞ্চ হিচাপে আমাৰ শৰীৰটোক ৰাখে। গতিকে আমি টোপনিটো আমাৰ অত্যন্ত জৰুৰী। আমি 7 ঘন্টাৰ পৰা 8 ঘন্টালৈকে আমি শুবই লাগে ডেইলি। এটা ভাল সুন্দৰ টোপনি আমাৰ সকলোৰে কাৰণে প্ৰয়োজন। গতিকে যদি আপুনি টোপনিটো কম হয়, তেতিয়াহ'লে আপোনাৰ যিটো ৱেইটটো বেছিহে গেইন হ'ব, কাৰণ আমাৰ যিটো ফেট বাৰ্ণ কৰা হৰমনছ থাকে, সেইটো বেলেঞ্চ হৈ নাথাকে যদি টোপনিটো আপোনাৰ কম হয়। গতিকে আমি এটা সুন্দৰ টোপনি খুবেই প্ৰয়োজন। মানে আপুনি এতিয়া কৈছে যে 7ৰ পৰা 8 ঘন্টা আমি শুব লাগে। হয় আমি আৰু এটা শুনো ধৰক, মিনিমাম বোলে 6 ঘন্টা শুলেও হয়। ত' সেইখিনি উম 6 ঘন্টাতকে আমি বেছি মানে 7-8 ঘন্টা শুৱাটো প্ৰয়োজন হয়, আমি যদিহে ৱেট লছ কৰিব বিচাৰো। হয় অ'কে, থেংক ইউ। ত' আমি যদি চাওঁ 7-8 ঘন্টাটো বহুত বেছি সময় হৈ নাযায় নেকি বাৰু? হয়, যদি 6 ঘন্টা শুৱে, সেইখিনি যদি ডিপ শ্লিপ হয়, তেতিয়াহ'লে আপোনাৰ সেইখিনিও কাম কৰিব। কিন্তু অ'কে 6 ঘন্টাতকে কম হ'ব নালাগে। হয় হয় হয়। আমি মিনিমাম যদি 6 to 8। অ'কে অ'কে, মানে বাকী আমাৰ যিমান বিলাক শুনো যে হিলিং প্ৰচেছ হয়, বা আমাৰ বডিৰ যিবিলাক চিষ্টেম আছে, সেইবিলাক সদায় ৰাতি হয়, সেইটো কাৰণে আমি ডিপ শ্লিপটো আমাৰ প্ৰয়োজন হয়। থেংক প্ৰয়োজন ইউ হয়, মেম। তেতিয়া আমাৰ হৰমনছটোৱে বেলেঞ্চ কৰি ৰাখে। হয়। ত' এইখিনিতে যদি মই এটা লং টাৰ্ম যদি মই ৰিজাল্ট চাব বিচাৰো, যে বহুতো দেখো আমি বা বহুতো এনেকুৱা কিছুমান আহে যে 2-3 মাহতে বহুত কিছুমান ৱেট লছ হৈ গ'ল, বহুত কিলো হৈ গ'ল। ত' সেইখিনি হোৱাৰ হয় পিছত ধৰক আমাৰ আকৌ ইনষ্টেণ্টলি বহুত তাতকে বেছি শকত হৈ যায়, ফেটটো আহি যায় হয় ইনষ্টেণ্টলি। হয় ত' তেনেকুৱা ধৰণৰ যদি মই বহুত দীঘলীয়া সময়ৰ কাৰণে যে মই এইটো মেইনটেইন কৰি ৰাখিব লাগে, তেনেকুৱা ধৰণৰ মই কি ষ্টেপ লোৱাৰ প্ৰয়োজন হয়? সেনেকুৱা ধৰণত আমি কি কৰিব লাগে, আমি যিটো মানে বেলেঞ্চ হিচাপে আমি যিটো খাদ্য খানা খাই আছো, যিখিনি সময় আমি টোপনি যাব লাগে, যিটো পৰিমাণত আমি পানীটো খাব লাগে, বা যেনেকুৱা ধৰণৰ আমি অলপ মেডিটেশ্যন কৰিব লাগে, ৱৰ্কআউট কৰিব লাগে, আমি যিমানখিনি পাৰো সেইখিনি যদি আমি শৰীৰটোক সময় দিওঁ, আমি শৰীৰটোকো সময় দিব লাগিব। যিখিনি আমি খোৱাৰ পৰা টোপনিলৈকে বা আমাৰ যিবিলাক ভাল অভ্যাস থাকে, সেইখিনিও আমি সদায় ফল' কৰি থাকিব লাগিব আমাৰ খাদ্য খানাৰ লগতে। তেতিয়াহ'লে আপোনাৰ ৱেইটটো আকৌ গেইন হোৱাৰ কোনো চান্স নাথাকে। আমাৰ টোপনিটো লাগিব, পানীও ডেইলি আমি 2-3 লিটাৰ পৰা এনেকে খাব লাগিব, আৰু যিখিনি আমাৰ বেলেঞ্চ ডায়েট, প্ৰটিন,
ফাইবাৰ বা মিনাৰেলছ থকা যিখিনি আমাৰ খাদ্য খানা সেইখিনি আমি শৰীৰক দি থাকিব লাগিব উপযুক্ত পৰিমাণে। লগতে আমাৰ সেই এক্সাৰচাইজখিনি থাকিব। আকৌ ৰাতিপুৱা যদি আমি ডিপ ব্ৰিডিং কৰো সেইটো মানে খুব এটা ভাল এক্সাৰচাইজ, সেইখিনি আমাৰ সকলোকে লাগে কৰিব। সেইখিনি যদি মেইনটেইন কৰি থাকো আমি ৰেগুলাৰলি, তেতিয়াহ'লে আমাৰ লং লাষ্টিঙে হ'ব, আমাৰ লাইফষ্টাইলটো খুব সুন্দৰ হৈ উঠিব। অ'কে, তো আপুনি এক্সাৰচাইজৰ কথা কৈছে, সেইখিনিতে আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছো যে এক্সাৰচাইজ হয় কৰিব যাওঁতে আমি যদি চাওঁ, আমি ৰাতিপুৱা যদি ৱাকিং কৰো অকল, সেইটোৱে হয় যথেষ্ট নেকি? যে আমি অকল ৱাকিং কৰিলে বেলেগ এক্সাৰচাইজ নকৰিলেও চলে নেকি? হয়, যদি আপুনি ভালদৰে যদি ৱাকিং ৰাতিপুৱা কৰে, খুব মনোযোগ দি বা খুব এটা ফূৰ্তি মনেৰে কৰে, যদি ভাল হেৰিৰে, যে মই আপোনাৰ মনত এটা মানে যেনেকুৱা ধৰণৰ সময় বা লক্ষ্য এটা স্থিৰ কৰি লৈছে যে মই আজি এইখিনি সময় খোজকাঢ়িম, তেনেকে ৰেগুলাৰ যদি আপুনি খোজ কঢ়াটোতে ধ্যান দিয়ে, যিখিনি সময় লাগে আপোনাৰ ধৰক ঘামি গৈছে, তেনেকুৱা ধৰণৰ যিখিনি সময়ত আপুনি কৰে, ৰেগুলাৰ যদি কৰি থাকে, তেতিয়াও আপোনাৰ ৱেইট লছ হয়। আৰু লগতে আপোনাৰ যিখিনি খাদ্যাভ্যাস সেইখিনি আপুনি মেইনটেইন কৰি থাকিব লাগিব। অ'কে, থেংক ইউ মেম। তো এতিয়া যদি চাওঁ, আমি ৰাতিপুৱা খোজ কঢ়া আৰু ইভিনিং খোজ কঢ়া, যেনেকে বহুতে ধৰক লেট নাইট খোজ কাঢ়ে বহুতে, যেনেকে আমি খোৱাৰ পিছত অকমান খোজ কাঢ়িব লাগে বুলি কয়। তো আমি যদি হয়, 10টা বা 11টা বজাত ৰাতি খোজ কাঢ়ো, সেইটো কিবা বেনিফিটেড হয়নে? সেইটো মানে আপুনি খোৱাৰ হজম কৰাৰ কাৰণে সেইখিনি অকমান খোজ কঢ়া বেলেগ কথা, কিন্তু আপুনি এটা হেল্ডি লাইফষ্টাইলৰ কাৰণে মৰ্ণিং বা ইভিনিং সময়ত যিখিনি মানুহে খোজ কাঢ়ে সেইখিনিহে বেছি ফলপ্ৰসূ বুলি ভাবো। অ'কে, অ'কে, ঠিক আছে। হয়, মৰ্ণিংটো বেছি তো বেষ্ট এইখিনি হয়। গোটেইখিনি খুব সুন্দৰভাৱে আপুনি বুজাই দিছে, কিন্তু কথা হ'ল এতিয়া আমি গোটেইখিনি ফ'ল' কৰিব যাওঁতে আমি হয়তো প্ৰথমে যেনেকে ভাবো, মোৰ ক্ষেত্ৰতে হৈছে যে মই যেতিয়া একদম নতুন বছৰ, আমি সদায় ভাবো যে এইবাৰ মই ৱেইট লছ কৰিমেই, মইতো একদম গ'ল বান্ধি লওঁ, জিমতো যোৱা ষ্টাৰ্ট কৰো, তাৰ পিছত গৈ পেলাই এসপ্তাহ মান যোৱাৰ পিছতে মানে সেইখিনি কণ্টিনিউ কৰিবলৈ এলাহ লাগি যায়, এই কি যাম আৰু, হ'ব আৰু লাহে লাহে কিবা কৰিম। তো এইখিনি এটা মানে মনত কিবা ডিষ্ট্ৰেকশ্যন আহি যায়, বা আমি কিবা হয় এটা জাৰ্ণি যেতিয়া ষ্টাৰ্ট কৰো গ'ল লৈ পেলাই, তো সেইটোত অকণমান আগবাঢ়ি যোৱাৰ পিছতে আমি ব'ৰ হৈ যাওঁ। তো হয় এইখিনি নিজকে আমি মটিভেটেড কৰি ৰাখিব পৰাকৈ এনেকুৱা কি আছে যিখিনি নেকি আমি সেই নিৰ্দিষ্ট গ'ল পোৱালৈকে আমি তিষ্ঠি হয় থাকিব পাৰো? হয়, সেইখিনি নিজকে আপুনি সময় বা লক্ষ্য এইখিনি নিজে স্থিৰ কৰি ল'ব লাগিব। কাৰণ আপুনি যিহেতু এটা যদি হেল্ডি লাইফষ্টাইল বিচাৰে, নিজকে ভাল পাবলৈ যদি শিকে, যে নিজক এটা আমাৰ সুন্দৰ এটা সুস্থ শৰীৰ যদি আপুনি পোৱাৰ আশা মানে যদি বিচাৰে, তেতিয়াহ'লে নিজে কঠোৰ হ'ব লাগিব, নিজৰ মনটো বান্ধি ল'ব লাগিব যে মই এইখিনি কৰিমেই, আৰু যিখিনি প্ৰয়োজন হয় সেইখিনি গোটেইখিনি মই শৰীৰক দিম। সেই গোটেইখিনি যদি আপুনি মনত ৰাখি যদি ডেইলি এনেকে আগবাঢ়ে, তেতিয়াহ'লে হয় পাব। যদি আপুনি সেইখিনি যদি ইগনৰ কৰি থাকে, তেতিয়া নিশ্চয় নাপায়। সেইখিনিৰ প্ৰতি গ'লটো স্থিৰ কৰি ল'বই লাগিব, যে মই অ'কে, এইখিনি ৱেইট কমামেই, তেনেকুৱা ধৰণৰ। থেংক ইউ মেম। তো শেষত আমি এটা প্ৰশ্নৰ আজি আমি ছেচনটো সামৰিম, যেনেকে আমি কোৱা হয় আমাৰ ৱেইটৰ কথা, যেনেকে মোৰ বৰ্তমান ৱেইট 90 কেজি ধৰি লৈছো, মোৰ 90 আছে, এপ্ৰক্সিমেট হয় 90 হয়। তো ইয়াৰ পৰা মোৰ ৱেইট যদি চোৱা হয় বাৰু 170 চেণ্টিমিটাৰ, আমি হাইটটো যদি চোৱা হয় মোৰ, তো হয় সেই হাইটৰ লগত আমি যদি চাওঁ, তো মোৰ একচুৱেল যোনটো এভাৰেজ ৱেইট কিমান হ'ব লাগে বাৰু? হয়, আপোনাৰ হাইটটো যিমান আছে সেইটোৰ পৰা আপুনি 100 মাইনাছ কৰিব লাগিব। মাইনাছ কৰিলে যিটো ওলাই সেইটো হৈছে আপোনাৰ একচুৱেল, মানে সেইখিনি ৱেইট থাকিব লাগে। যেনেকে আপোনাৰ যদি 90 কেজি আছে, আমি 100 মাইনাছ কৰো, তেতিয়াহ'লে আপোনাৰ একচুৱেল ৱেইট থাকিব লাগে 70 কেজি। অ'কে, মানে মেলৰ ক্ষেত্ৰত 100 মাইনাছ কৰিব লাগে হাইটৰ লগত। তো আমি তেতিয়াহ'লে আপুনি আকৌ 20 কেজি কমাব লাগিব আপুনি। 20 কেজি মই কমাব লাগিব। হয়, 20 কমাব আকৌ লাগিব। থেংক ইউ মেম। এই 20 কেজিটো আমি কিমান দিনত কমোৱাটো আপোনাৰ মতে ভাল বুলি কয়? যে বহুতে এনেকুৱা হ'ব পাৰে যে 1 মাহতো বহুতখিনি কমাই দিব পাৰে, বা 2 মাহ হয়, 3 মাহ, এই কিমান সময় লোৱাটো উচিত এই 20 কেজি কমোৱাৰ কাৰণে? 20 কেজি কমোৱাৰ কাৰণে আপুনি মিনিমামটো 6 মান্থছ আপোনাৰ লাগিব, মানে গ্ৰেজুৱেলি কমাব লাগিব, একেলগে কমাই দিয়াটো সেইটো নহয়। হয় গ্ৰেজুৱেলি হয়। আপুনি যিখিনি আমি ডায়েট দিওঁ, যিখিনি পৰিমাণত আপোনাক খাদ্যাভ্যাস বা আপোনাৰ লাইফষ্টাইলটো কেনেকুৱা হ'ব লাগে, আমি সকলোখিনি চাই মেলি আপোনাক যেনেকে গাইড কৰিম, তেনেকে যদি কৰি যায়, আপোনাক আমি 6 মান্থত এইখিনি কমাই দিব পাৰিম। অ'কে, থেংক ইউ মেম। তো এতিয়া যদি ইয়াতে হয়তো আমি এনেকুৱা বহুতখিনি কুৱেশ্যন থাকি গৈছে, বা এনেকুৱা বহুতৰে হয়তো আৰু কিবা থাকিব পাৰে, মোৰ সুধিব লগাখিনি মই আমাৰ এছেছনৰ জৰিয়তে সুধিছোঁ। তো কোনোবাই যদি আপোনাক কণ্টেক্ট কৰিবলৈ ভাবে, তেতিয়াহ'লে আমি কিবা অপশ্যন পাম নেকি আপোনাৰ পৰা, যে কোনোবাই যদি আপোনাক ডাইৰেক্টলি কানেক্ট হ'ব বিচাৰে? হয়, মই লিংক এটা দি দিম, জুমত মোক কানেক্ট কৰিব পাৰিব। অ'কে মেম, থেংক ইউ। সেইমতে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। অ'কে।
ধন্যবাদ মেম, আজি আপুনি বহু ব্যস্ততাৰ মাজত আমাক আজি অকমান সময় দিলে আৰু বিশেষকে ৱেইট লছৰ কাৰণে বিভিন্ন টিপছসমূহৰ কথা ক'লে। তাৰ উপৰিও আমি আশা কৰিছো যে এইখিনিতকেও আপোনাৰ পৰা আমি হেণ্ডছ অন যদি আপোনাৰ পৰা ছাপোৰ্ট পাওঁ, সেইখিনি যদি আপোনাৰ গাইডেন্সত আমি সেইখিনি কৰিব পাৰোঁ, খুব এটা ভাল লাগিব। সেইখিনি আমি নিশ্চয় আপোনাৰ পৰা সেইখিনি গাইডেন্স বিচাৰিম। তাৰ লগতে আমাৰ ভিউৱাৰ্ছসকলৰ কাৰণে চমুকে দুআষাৰ মান অলৰেডি আপুনি কৈছে, তথাপিও এটা কথা মই কৈ যাওঁ যে মেমৰ লগত যদি আমি যোগাযোগ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি এটা লিংক দি দিম। সেই লিংকত ক্লিক কৰিও আপুনি মেমৰ লগত এপইণ্টমেণ্ট বুক কৰিব পাৰিব। তেখেতৰ পৰা আমি ফ্ৰী 30 মিনিটছৰ কাউন্সেলিং কল ল'ব পাৰিব। হ'ব মেম? হয়, থেংক ইউ। অ'কে। পুনৰবাৰ আমাৰ ট্ৰান্সফৰমেটিভ ডিজিটেল হাবলৈ অহাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ভৱিষ্যতেও আপোনাৰ পৰা এনেকুৱা সুদিহা পৰামৰ্শ পাম বুলি আমি আশা কৰিছোঁ। আজিৰ হয়, ছেশ্যনটো ইমানতে সামৰিছোঁ। থেংক ইউ মেম। থেংক ইউ, নমস্কাৰ।